MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। পিতৃৰ আধৰুৱা সপোন পূৰণ কৰিলে পুত্ৰ আৰু ভতিজীয়ে শুভমুক্তি দিলে এটি কি নিউজ নর বিশেষ প্ৰতিবেদন। পিতৃৰ আধৰুৱা সপোন পূৰণ কৰিলে পুত্ৰ আৰু ভতিজীয়ে। পিতৃৰ সৰুৰে পৰা সংগীত আগ্ৰহী আছিল যদিও নিজৰ অসুবিধাৰ বাবে নিজৰ যি সপোন সেয়া বাস্তৱত পৰিণত কৰিব পৰা নাছিল। কিন্তু 10ম শ্ৰেণীৰ পুত্ৰ ধৃতিমান নাথৰ জন্মদিনৰ দিনা এটি গান মুকলি কৰিলে। পুত্ৰ ধৃতিমানৰ সংগীতৰ প্ৰতি থকা আগ্ৰহ হোৱা দেখি পিতৃ আজি গৌৰৱান্বিত। জন্মদিনৰ দিনা ৰাইজৰ বাবে এটি গানৰ শুভমুক্তি দিয়ে। আজি এটি নতুন গীতৰ জন্ম হ'ল। ধৃতিমান নাথ ক্লাছ 9ৰ এজন ছাত্ৰ। আগতে এটি গীত কৰিছিলে, সেই গীতটো মই অকণমান লাগি ভাগি দিছিলোঁ। মোৰ যিহেতু সম্বন্ধীয়া ভতিজা, গতিকে একদম সৰুৰ পৰা কণমানি অৱস্থাৰ পৰা সি গীত গাবলৈ আৰম্ভ কৰিছে বা গীত শিকিছেও, আৰু লগতে তাৰ বায়েকে গীতটো ৰচনা কৰিছে আৰু সি নিজে সুৰ কৰি গাইছে। আৰু বিশেষভাৱে তাৰ আজি উপজা দিনত সি এই গীতটো ৰাইজৰ আগলৈ উলিয়াই দিছে। গীতটোৰ নাম হ'ল উশাহ। গীতটো সংগীত কৰিছে প্ৰণৱ কৃষ্ণাই আৰু গীতটো ইতিমধ্যে ইউটিউব যোগে মুক্তি লাভ কৰিব। আৰু কণমানি এজন ছাত্ৰই এনেকুৱা এটা গীত ভাল চেষ্টা কৰিবলৈ আগবাঢ়িছে, গতিকে সেইটো এটা সুলক্ষণ। আৰু যি গীতিকাৰ তেওঁ সৰু বয়সত কম বয়সীয়া, ডিগ্ৰী ফাইনেল দিব এইবাৰ। গতিকে তেনেকুৱা এজন ছোৱালী এনেকুৱা এটা গীত লিখিছে। আজি এমাহমান আগতে জুবিন গাৰ্গে গাইছে এটা গীত তাইৰ ৰচনাৰে, সেইটোও ভাল হৈছে গীত। আমি সেইটো মুচনি কালত গৈছিলোঁ। গতিকে দুটা সম্ভাৱনাপূৰ্ণ প্ৰতিভা, নতুন প্ৰজন্মৰ প্ৰতিভা, দুইটা ভায়েকে এই গীতটো উশাহটো আপোনালোকলৈ উলিয়াই দিছে ৰাইজে। ৰাইজে আদৰি লৈ বুলি আশা কৰিছোঁ। গীতটো ভাল লাগিছে। আচলতে মোৰ পৰাই আৰম্ভ কৰিব লাগিব। আমাৰ জন্ম হৈছিলে শিৱসাগৰ জিলাৰ এখন অখ্যাত ঠাইত, নামটো যাক জকাইচুক বুলি কয়। গতিকে আমি জকাইচুকীয়া অঞ্চলৰ পৰা অহা। মোৰ সৰুৰে পৰা খুব ধাউতি আছিলে সংগীতৰ প্ৰতি, কিন্তু আচলতে বিভিন্ন পৰিৱেশৰ কাৰণে সংগীত আহৰণ কৰা নহ'লে। কিন্তু মই একান্ত সংগীতৰ অনুৰাগী। সেইকাৰণে মোৰ ভতিজা দুজনী আছে। ডাঙৰ ভতিজাজনী হয় নিশ্চয়কৈ কৰিছে। গতিকে এওঁলোকক মই এই সুবিধা দিছোঁ, ধৃতিমানকো এই সুবিধাটো দিছোঁ। আৰু নিজে সংগীতৰ জগতত এনেকৈ অকণমান আগবাঢ়ি যাবলৈ যে আগবাঢ়িছে, সেইটো কাৰণে মই নিজকে অকণমান সুখী বুলি ভাবিছোঁ। নিজে যিখিনি কৰিব নোৱাৰিলোঁ, ধৃতিমানে এইখিনি কাম কৰিবলৈ আগবাঢ়িছে, বা মোৰ যিটো সংগীতক লৈ সপোন আছিলে সেইটো অকণমান হ'লেও আগবাঢ়িছে। তাৰ কাৰণে মই আনন্দ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতলৈ ইয়াতকৈ অধিক আগুৱাই যাব বুলি মই আশা কৰিছোঁ। মোৰ নাম শ্ৰী ধৃতিমান নাথ। মই জোনাকী সংঘ বিদ্যালয়ত পঢ়োঁ, ক্লাছ 9ত। আজি মোৰ জন্মদিন। আজি মোৰ দ্বিতীয়টো গানৰ উন্মোচনৰ অনুষ্ঠান। ভালেই লাগিছে। অসমবাসীয়ে এই গানটো আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ।
আচলতে মই পৰিয়ালৰ সমূহ সদস্যক ধন্যবাদ দিব বিচাৰিম এই ক্ষেত্ৰত তেওঁলোকৰ মানে চেষ্টা অবিহনে আমি এইখিনি কৰিব নোৱাৰিলোহেঁতেন তো তেওঁলোকৰ পৰা আমি যথেষ্ট উৎসাহ পাওঁ সাহস পাওঁ আৰু প্ৰয়াস কৰিবলৈ আমাক যথেষ্ট মানে সুবিধা প্ৰদান কৰিছে আৰু সেইখিনিৰ বাবেহে আচলতে যিমানকণ কৰিব পাৰিছোঁ ইয়াৰ খুব কম কৰিছোঁ এইখিনি মানে কৰিবলৈ আমি সক্ষম হৈছোঁ তেওঁলোকৰ ছাপোৰ্ট অবিহনেতো আমি এইখিনি কৰিব নোৱাৰিলোহেঁতেন আৰু তেওঁলোক সকলোৱে উৎসাহ জনায় আমাক আৰু তেনেকৈ আমাৰ এই গানবোৰ সৃষ্টি হৈছে আচলতে মোৰ নিশা ভাগৰে আবৰা গানটো মই 15 মিনিটমান সময়ৰ ভিতৰত লিখিছিলোঁ আচলতে ভাইটি আৰু মই দুয়োটা একেলগে খেলি থকা অৱস্থাতে লিখা মানে আমি কেতিয়াবা একেলগে বহোঁ কথা পাতোঁ গান চানো গোৱা হয় আৰু তেনেকুৱা সময়তে আমি গানটো লিখিছিলোঁ আৰু এতিয়া গাঁৱতে মোৰ অকণমান সুৰৰ খেলি মেলি হ'ব পাৰে দেই যিহেতু সুৰটো সি কৰিছে আৰু গানটো মই এতিয়ালৈকে ভালকৈ শুনাই নাই মই ভাবোঁ গানটো শুনি ভাল পাব আৰু এটা প্ৰতিচ্ছবি দেখিবলৈ পাব সাধাৰণ সেইটোৱে উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটি মুকলি কৰে যোৰহাট প্ৰেছ ক্লাবত গীতটি মুকলি কৰে বিশিষ্ট সংগীতজ্ঞ জয়ন্ত নাথৰ লগতে বিভিন্নজন গণ্যমান ব্যক্তি আৰু পৰিয়ালৰ সকলো সদস্যই নিজৰ জন্মদিনটোতেই কেক কাটি অসমীয়া আধুনিক গীত উশাহ নামৰ গীতটি ৰাইজৰ বাবে মুকলি কৰি দিয়ে এই সংগীতটি আজিৰ পৰা সামাজিক অনুষ্ঠান ইউটিউবত উপলব্ধ হ'ব বুলি জানিবলৈ দিছে ব্যুৰ ৰিপৰ্ট নিউজ নাও